পঞ্চল্লিছত আছে 45 আমি যাই পাম বুলি ভাবি মাত্ৰ 2 মিনিট আছে আৰু 2 মিনিটৰ সময় যদি আমি দাউৰি নাপাওঁ একেবাৰে অৱস্থা বেয়া নৰো বুলি কওঁ কিন্তু এটা সময়ত আকৌ সি হস্পিটেল ভাল কৰি আছে এটা সময়ত নৰো বুলি কৈ দিছে পৰাই এতিয়া আৰু অলপমান পাৰলি অলপ টোপনি যাওঁ বাগাত দিম ডাইৰেক্ট ৰাতিপুৱা শিৱদৌললৈ স্বাগতম জনাইছোঁ শিৱদৌল মন্দিৰত প্ৰথমতে সোমাই যাম আৰু সোমাই যোৱাৰ পাছতে ইয়াত মানে লিখাই আছে কোনে কেতিয়া কোনে কি কৰে ইয়াতে বস্তু লিখাই আছে সোমাব পোৱা আমি যে শিৱদৌলৰ প্ৰথম যিটো মানে মুকুট বুলি কওঁ আমি যিটো মুকুট এই বস্তুটো আচলতে সোণৰ হয় সোণৰ শিৱসাগৰ পুখুৰী এইটো গৈছিল এইটো দেৱীদৌল এইটো আছে আচলতে দেৱীদৌল নমস্কাৰ ধন্যবাদ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি বৰ্তমান 7 তাৰিখ আৰু 7 তাৰিখে আজি আমি যাবৰ মানে উজনি অসম যাম অৰ্থাৎ আপাৰ আছাম যাম আৰু আপাৰ আছামত আমি তাতে কি শিৱদৌল ৰংঘৰ কাৰেংঘৰ টিলিঙা মন্দিৰ বা এফালে মাজুলী অল এভ্ৰিথিং আমি ৰাইড কৰিম বুলি ভাবিছোঁ আজি আৰু ৰাইড কৰিম মানে সকলো চাম যে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে বা চাব বিচাৰি আছে তেনেহ'লে আপাৰ আছামত চাব বিচাৰি আছে গোটেইখিনিতে চাম A to Z দেখাম বুলি ভাবি কেনে আমি মানে আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি যাবলৈ ওলাইছোঁ আমি যাম আৰু এতিয়া চবখিনি ভৰাই লৈছোঁ আৰু 1 নম্বৰতে লাগে আমাক মানে মোবাইল চাৰ্জাৰডাল লাগবই না মোবাইলটো মেইন মোবাইল চাৰ্জাৰ লৈছোঁ আৰু ইয়াতে লৈছোঁ গলত মাৰা তাতে আৰু ইয়াতে লৈছোঁ স্পৰ্টিং আৰু যদি মন্দিৰত যাম যেনে তাতে টিলিঙা মন্দিৰ আৰু বহুত কিছু মন্দিৰত যাম সেই মন্দিৰত গেলি বৰে গামোচা এখন লৈছোঁ আৰু গা ধুব লাগিব গা ধোৱা গামোচা লৈছোঁ তাৰপাছত এটা কম্বল এখন লৈছোঁ ব্লেংকেট আৰু 3টা চাৰ্ট লৈছোঁ লং পেণ্ট লৈছোঁ এটা বেগটোত পূৰা ভৰ্তি কৰি লৈছোঁ আৰু ভৰ্তি কৰি লৈ কিনে আৰু এতিয়া আমি বোলে ঘৰতো 3 দিনৰ কাৰণে বাই শিৱসাগৰ যাওঁ লগতে আমি অগ্নিতাপ মন্দিৰ যাম মানে এভ্ৰিথিঙেদি চাম আৰু সৰু পাৰ বেগটো লৈছোঁ মোৰ বেগটো মানে অলপ লেতেৰা আছে সৰু পাৰ বেগটো লৈছোঁ আজিৰ পৰাই তোক আমি মিছ কৰিম আৰু যাওঁ আৰু হয় নেকি তাৰপিছত মই চাব পাৰিবি বেগটো হেৰিকলি গ'লে বাটক লৈ দিলোঁ তই হেনামাই আমি যাওঁ আৰু মাই যাওঁ দেই আমি যে ঘৰৰ পৰাই ওলাই যাওঁ ঘৰৰ পৰা ডাইৰেক্ট ওলাই আহিলোঁ আৰু ওলাই আহি ডাইৰেক্ট চক পালোঁ চকলৈকে মোৰ ভাইটি থ'ব আহিলে এনাম বিকি মোক থ'ব আহিলে আৰু থ'ব অহাৰ পাছত মই মানে এনে চক পালোঁ আৰু লাহেকৈ চক পাই কেনে আমি মানে কিমান কম টকাত যাব পাৰি তাকে আমি সেই টাৰ্গেট কৰিছোঁ যদি আমি নাইট ছুপাৰত যাব পাৰোঁ নাইট ছুপাৰত নাযাওঁ আমি তাৰমানে ট্ৰেইনত যাম কিমান কম টকাত আপাৰ আছামত ঘূৰি আহিব পাৰি আমি তাকে দেখাম বুলি ভাবিছোঁ আপোনালোকক মাত্ৰ চাই থাকক আমাৰ চকৰ পৰাই ঘৰৰ পৰাই বাছত উঠি আহিলোঁ আৰু উঠি এই শৰাইঘাটৰ দলং পালোঁ আৰু শৰাইঘাটৰ দলঙৰ পৰাই উঠি যাই আছোঁ আমাৰ ট্ৰেইন যিহেতু 8:30 আছে 8:45 আছে 45 আমি যাই পাম বুলি ভাবি আছোঁ যে গধূলা হৈছে আৰু গধূলি আহি আছে আৰু মালিগাঁৱত যাম আৰু মালিগাঁও পালোঁ মালিগাঁৱত অলপ জাম লাগি আছে আৰু এনেকৈ গুৱাহাটী এই ৰাতিৰ গুৱাহাটী ইয়াৰ পৰা ডাইৰেক্ট আমি যাম আমি এতিয়া পল্টন বজাৰ ৰ'ব পল্টন বজাৰ নাপাওঁতে মানে গুৱাহাটীত যে মামাই অলপ আগতে যে মানে 200খন যে গ্ৰীণ বাছ দিয়া বুলি কৈছে গ্ৰীণ STC মানে অনলি মানে বেটাৰীত চলে মানে সেইখন গাড়ীত উঠিলে একো বতাহ হাৱা একো নাপায় মানে শব্দ একো নাপায় মাত্ৰ বেটাৰী গাড়ীত উঠিলে মানে বেটাৰী ৰিক্সাত উঠিলে যিটো পিলপিল উঠিলে যিটো মানে শব্দ পায় মানে সেই শব্দটোৰে আমি মানে ভিতৰতে এনেকৈ গৈ আছোঁ আমাৰ মানে মোৰ মানে বহুত দিন বেয়া ইমান লং জাৰ্ণি কৰিব বিচাৰাৰ পাছত মানে মোৰ মোবাইলটো হঠাৎ কিবা এটা বেয়া হৈ গ'ল ফোন চোন নহা হৈ গ'ল আৰু এটা মোবাইলটো ভাল কৰিব বিচাৰাত মেকানিক ভাল কৰিব নোৱাৰিলে আৰু ৰখাওঁতে বহুত দেৰি হৈ গ'ল আমাৰ ট্ৰেইনখন মানে 8:45 মাত্ৰ 2 মিনিট সময় আছে 2 মিনিট সময়ত দৌৰি যাই পাম নাপাম তাকে সন্দেহ হৈছে এতিয়া যাই পাম নাপাম তাকে দৌৰি এতিয়া যাই আছোঁ আৰু আমি বৰ্তমান 6 নম্বৰ প্লেটফৰ্ম বিচাৰি আছোঁ যিহেতু আমাৰ দৌৰি আহিছে যিটো টাইমৰ বিৰাট টাইমৰ অভাৱৰ কাৰণে দৌৰি কাৰণ কি মোবাইলটো মানে ভাল কৰা তাত ইমানে টাইম গুচি গ'ল টাইমটো মানে আমি 2 মিনিট মাত্ৰ 2 মিনিট আছে আৰু 2 মিনিটৰ সময়ত যদি আমি দৌৰি নাপাওঁ একেবাৰে অৱস্থা বেয়া টাইমৰ মূল্য কিমান আহিব পাৰে হা কোনখন এখন এনেইছো নেকি হা মই আকৌ সুধি আছোঁ আমি আকৌ সুধি চাব লাগিব টাইমৰ মূল্য এই হাৰামজাদা গীতৰ কাৰণে আহিছে মোবাইল ভাল দোকান গীতৰ কাৰণে আহিছে যদি মাত্ৰ 2 মিনিটৰ ডিফাৰেঞ্চ যদি 2 মিনিট এফালে হ'লৈ মানে ইফালে হ'লৈ ট্ৰেইন গুচি গ'লৈ ইমান ভাল লাগছে এই মোবাইল ভাল কৰাৰ দোকানে গীতে চাগে বিৰাট জ্বালা আছে যদি মোবাইল ভাল কৰাৰ দোকানে গীতে যদি সিহঁতে আহিব ফলকান্তে পালা হয় ফলকান্তে কৰিলে কয় এয়া এইপিনে আহিব না এখন যাব আৰু এই সেইখন এনেকৈ আহিব মাত্ৰ
দৌৰি আহি ট্ৰেইনখন উঠিলোঁ মাত্ৰ 2 মিনিট বুলি কৈছোঁ মই 2 মিনিটো নহয় 2 মিনিট একেবাৰে কম সময় 2 মিনিটমানো নহয় 1 মিনিটৰ আধা মানে আমি উঠিছোঁ ষ্টাৰ্টো দিছি এনেকৈ বহুত সময় উঠিলোঁ আৰু উঠি মানে আমাৰ অলপমান আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টামান কিবা উঠিলোঁ আৰু উঠি আমি লাহেকৈ জাগিৰোড পাম আৰু জাগিৰোডত একোতো খোৱা নহ'ল মানে ঘূৰি ফুৰোঁতে দাউৰতে গুচি গ'ল তামান ভাগৰ লাগিছে ইয়াতে কিবা আমি এটা খাব লাগিব ট্ৰেইনৰ ওপৰতে কিমান কি কোনে কি দামটো একো নাজানো জাগিৰোড পালোঁ মানে যিটো মানে মোবাইলে ভিডিঅ' কৰি আছোঁ সেই মোবাইলটো মোৰ নহয় একচুৱেলি মানে মোৰ যিটো মানে আমি লগ চাৰিটা আছোঁ যিহেতু আমি চাৰিটাৰে লগৰ মোবাইল এখন মানে ওপৰত সি ঘুমাই আছে সেইফালে গ'ল আৰু মই আমি মানে খাৱা বস্তু ল'লোঁ কি বিৰিয়ানী দিছে বোলে কণী এটা তাৰপিছত কণী দিছোঁ জ্বলা এটা আৰু বটা অলপমান দিছে দি কেনে মাত বেছি নহয় মাত্ৰ 100 টকা আৰু ইটো দিছে কিবা কি চালাড নেকি ৰহুনো চাটনি ৰহুনো চাটনি দিছে আৰু খোলচোন এই মোক দেই খান চবে ঘুমাই আছে ৰাতি হ'ল না আমি কেইজন 10 চাৰে 10 11টামান বাজিল মোবাইলটো গেছিয়ে মোবাইলে যদি শিৱসাগৰত ভাল কৰিব পাৰোঁ তেতিয়া মোৰ মোবাইলটো শিৱসাগৰত ভাল কৰিম যদি শিৱসাগৰত ভাল কৰিব নোৱাৰোঁ তেতিয়া আৰু মোৰ জীৱনত এটা ভিডিঅ' নাপাবি আৰু কৃষ্ণ নাচাকে জোহান দোকান ভাল কৰিব দিছিলোঁ এখন দোকানত দিলোঁ সেইখন দোকানে ৰহাতলৈ যাওঁ ৰহাতলৈ গছমূৰৈ নৰো বুলি কওঁ কিন্তু এটা সময়ত আকৌ সি ভাল কৰি আছে এটা সময়ত নৰো বুলি কৈ দিছে শেষ আকৌ এখন বেলেগ দোকানত গ'লোঁ আৰু এখন বেলেগ দোকান যাই দেখালোঁ কি কৈছে পাৰিম 10 মিনিট ভাল কৰিব পাৰিম বুলি ক'লোঁ তাৰপৰা সেইখনো নৰি বুলি ক'লে চব লাষ্টত অৱস্থা আহি গ'লে এনেকুৱা হ'ল যে এনেকুৱা আছে মই এটা বস্তু দেখাই দিওঁ মোবাইলটো কি হৈছে এটা বস্তু মই লক খুলিলোঁ যদি লক খোলাৰ পাছত মই যদি টৰ্চটো জ্বলাওঁ চাওক টৰ্চটোৰ অপশ্যন দেখাইছি কিন্তু এইফালে টৰ্চ জ্বলা নাই চাওক টৰ্চ জ্বলা নাই মানে চব বেয়া কৰে যদি ইউটিউবত ভিডিঅ' চাওঁ ফেচবুকত ভিডিঅ' চাওঁ চব ভিডিঅ'ত মানে আৱাজ নাই মানে ভাল কৰিব দিলোঁ এটা মোৰ বেমাৰ লগাই দিলে 10টা এতিয়া ৰাতি প্ৰায় 12:45 মান হৈছে 12:45 হোজাই পালোঁ আৰু হোজাইত আমি এনেকৈ মানে পেচাব কৰা লাগিল পেচাব কৰিব উঠি আহিলোঁ মানে অলপ 10 মিনিট সময় ৰখিবৰ কাৰণে পেচাব কৰিব আহিলোঁ আৰু পেচাব কৰিলোঁ আৰু ইমানে ঠাণ্ডাৰ কাৰণে আমি কম্বল চম্বল এনেকৈ ওলাই উৰি আছোঁ আৰু ইয়াৰ পৰাই এতিয়া আৰু অলপমান পাৰিলে অলপ টোপনি যাওঁ বাগাত দিম ডাইৰেক্ট ৰাতিপুৱা উঠিম আৰু কি হয় কি নহয় ৰাতিপুৱা 5টামান বজাত পঢ়ালে টোপনি মাৰিব নোৱাৰোঁ না 5টা বজাত উঠিব লাগিব আৰু এনেকৈ লাহে পোহৰ হ'ল আৰু পোহৰে লাহে 5:30মান বাজিল আৰু 5:30 উঠিলোঁ আৰু উঠি গ'ল ঠাণ্ডা বিৰাট ঠাণ্ডা এতিয়া আমি আৰু 1 ঘণ্টামান গ'লে আমি হেৰি পাম যোৰহাট পাম আৰু যোৰহাটত ধুনীয়াকৈ ৰখি কেনে পেচাব কৰি কেনে তাক যোৰহাটৰ পৰা আৰু কিমান দূৰ আছে শিৱসাগৰলৈকে তাকে চাই কেনে আহি পাম আৰু লাহে ভাল লাগি আছে কিন্তু বিৰাট কষ্ট হৈছে অলপ ঠাণ্ডা যে এতিয়া আমি পাই গ'লোঁ যোৰহাট মানে এতিয়া পাই গ'লোঁ মানে যোৰহাট টাউন পালোঁ আমি এই যোৰহাট টাউন প্লেটফৰ্ম সেইফালে য'ত মানুহ মানে উঠি আছে আৰু বহুত মানুহ নামবিলাক ৰাতিপুৱাই না ইয়াৰ পৰা কোনোবাই ক'ৰবাত যাব কোনোবাই মাজুলীত যাব ডাইৰেক্ট আমিও আৰু ডাইৰেক্ট এইখিনি সময়ত আৰু ৰেষ্ট ল'লোঁ যেনে 6টা বাজিল আৰু 6টা বজাৰ পৰা এতিয়া আৰু অলপ টাইম মানে চাই বুলি ভাবোঁ না একাপ চাই খাম আৰু চাই খাই কেনে ইয়াৰ পৰা আৰু 4 ঘণ্টা আছে আৰু 4 ঘণ্টাৰ পাছত আমি আৰু ডাইৰেক্ট শিৱসাগৰ টাউন পাম শিৱসাগৰত আমি নামি ৰ'ম কিন্তু বৰ্তমান আৰু মানে এইখিনি সময়ত আৰু বেছিভাগ মানুহ নামি গ'ল 4 ঘণ্টাৰ পাছত পাম ৰুম লৈ থাকিম ৰুম লৈ থকাৰ পাছতহে 3 দিন ঘূৰা ঘূৰি হ'ব কিন্তু ইমান পুৰা ৰাতিটো ইমান টোপনিয়ে নাহিল সেয়া কৰবি আৰু ট্ৰেইনখন যাব টাইম হৈছে ডাইৰেক্ট আমি ভিতৰত লাগি উঠি যাওঁ ডাইৰেক্ট যোৰহাটত নাখি যাম আৰু দেখ মৰি আনি যাওঁ আৰু এই ৰাতিপুৱাৰ টাইমত আমি লাল চাহ না একাপ চাহত লাল চাহ মানে ইয়াতে মৰিণীত আমি চাহ খালোঁ 1 কাপত মানে এই কাপত চাহৰ দাম 10 টকা এই যে মানে আমি চাহটো খাই আছোঁ ৰাতিপুৱা চাহটো খাব লাগে না ৰাতিপুৱা চাহ খাব লাগিব তহঁতে কি খাবি মানে বিস্কুট আছে এইটো বিস্কুটে লৈ আহিছোঁ ভাল লাগে নিউট্ৰি এইটো বিস্কুট ভাল লাগে 27 টকা দাম এয়া 27 টকা 20 টকা হা 20 টকা আমি ট্ৰেইনত উঠিছোঁ যদিও ভালকৈ টোপনি অহা নাই জাষ্ট এটা সৰুকৈ টোপনি আহিছে বাগৰা বাগিৰকৈ থকাকৈ গ'ল আমাৰ সন্মুখত মানে এটা পৰিয়াল আছে এজন পুৰুষ এজন মহিলা এজন সৰু ল'ৰা
সিহঁতে মানে ল'ৰাজনে কান্দি থাকে পুৰুষজনে মানে এনেকুৱাকৈ হতৰাই টোপনি মাৰে বা মাইকীজনে এনেকুৱা হতৰাই টোপনি মাৰে বিশ্বাস কৰিব আমি 9টা 9:30 বাজি নামিবৰ হ'ল ইহঁতে এতিয়ালৈকে হতৰাই টোপনি যায়েই আছে ইমানে টোপনি কেনেকৈ যে টোপনি মাৰে ইমান হাল্লাত আমি বুজি নাপালোঁ ভাবি নাপালোঁ দেখ শিৱসাগৰ পাম মানে পালোঁৱে আৰু লাহেকৈ আমি বেগিং পাত্ৰ লৈছোঁ ইয়াৰ পৰাই 12 ঘণ্টাৰ অন্তত মানে 12 ঘণ্টা যে 8টা বজাত 7:30 উঠিছিলোঁ আৰু 7:30 বৰ্তমান বাজি গ'ল 7:30 বাজি গ'ল আৰু এই 7:30 অন্তত আমি শিৱসাগৰ পাই গ'লোঁ আৰু সিফালে এই ব্যক্তি লো চব ব্যক্তি দি মোৰ ব্যক্তি হৈছোঁ মোৰ ব্যক্তি ল'লোঁ আৰু লৈ কিনে এতিয়া আমি গাড়ীখন ৰখাৰ লগে লগে আমি ভাবিছোঁ নামি যাব লাগে এয়া এইটো হৈছে শিৱসাগৰ মানে শিৱসাগৰৰ ষ্টেচন আৰু শিমলুগুৰি এৰি থৈ হ'লোঁ সেইটো ষ্টেচন বেছি ডাঙৰ আছিল এইটো কিন্তু সৰু এই মানুহবিলাক আছে কোনোবা এতিয়া ক'ৰবাত যাব আৰু কোনোবা কিছুমানে আহিব এতিয়া আমি আৰু নামি গ'লোঁ এতিয়া ইয়াৰ পৰাই ডাইৰেক্ট ৰুম ল'ব লাগে এতিয়া ৰুম ল'ব লাগিলে আমি ৰুমক লৈ যাব লাগে য'ত আমি ৰুম পাম ৰুম কোনফালে পাম সেইটো জানিব লাগে লগটোক ক'লোঁ কি ট্ৰেইনত কিবা ৰছী নেকি চাৰ্জাৰ ৰছী নেকি চাৰ্জাৰ ৰ'ব পাৰে বুলি একবাৰ ট্ৰেইনৰ পৰা আমি চাই দিলোঁ কিবা ৰ'ব পাৰে না হঠাৎ যি চাৰ্জাৰডাল ৰ'ল চাৰ্জাৰডাল আমি ক'ৰ পৰা কিনিব পাম সেইকাৰণে চাব একবাৰ দিলোঁ ৰুম বিচাৰি আছোঁ মানে ৰুম এটা পাৰোঁ 40 লজ আৰু আমাৰ হা কি এইটো মাছছোঁ এইটো মাছছোঁ আৰু 40 লজ আৰু কি লজ ক'লে এইফালে হা অন্নপূৰ্ণা লজ আছে অন্নপূৰ্ণা লজ তাতে অলপ 1500 টকা লাগে আমি 4জন থাকিম কিন্তু ৰুমকেইটা চাই লওঁ যদি ৰুমকেইটা যদি ভাল হয় তেতিয়াহ'লে থাকিম আৰু যদি ৰুমকেইটা মানে ফ্ৰেছ নহয় তেতিয়া নাথাকোঁ আৰু পইচা দিলে ৰুমটো চবতে পাম না সেইকাৰণে আৰু গৈ আছোঁ ৰুমটো কৰি চাই লওঁ ৰুমটো লোৱাৰ পিছত অলপ ফ্ৰেছ হৈ কিনে আমি বঢ়িয়াকৈ ফুৰিব যাম আমি যদি আহোঁ নহয় সিফালৰ পৰা সিফালে এবাৰ বঢ়িয়াকৈ মানে বস্তু যদি চাইনবোৰ্ডত লিখাই আছে শিৱদৌল কোনফালে যাব লাগিব বা ৰংঘৰ তলাতল ঘৰ এইবিলাক কোনফালে যাব লাগিব ইয়াত বস্তু লিখাই আছে ইয়াত মানে কাৰো নুসুধিলে ইয়াৰ মতে যা থাকিলেও পায় কিন্তু আগতে আমি যেতিয়া ৰুমটো ল'ব লাগে না ৰুমটো ল'ব লাগে আৰু ৰুমটো লৈ কিনেহে তাৰমানে আমি বস্তুখিনি চাম ৰুম বিচাৰি আমি অন্নপূৰ্ণা গেজ হাউচ মানে অৰ্থাৎ ৰুম পালোঁ হোটেল পালোঁ আৰু হোটেলত আমি বঢ়িয়াকৈ আছোঁ থাকি কিনে এতিয়া আমি যাম আৰু শেষত আমি ৰুমটো পাই গ'লোঁ ৰুম পালোঁ মানে ৰুম এটা ল'লোঁ আমি মানে ৰুম এটা ল'লোঁ 4জন মিলি 1200 টকাত ৰুম এটা ল'লোঁ মানে এতিয়া আমি ধৰিলোঁ যে 12টা বাজিব লাহেকৈ 12টা বজাৰ নেক্সট 12টালৈকে মানে ৰুমটো খালী কৰি দিব লাগিব যে আমি একদিন থাকোঁ যদি আমি 2 দিন থাকোঁ তেতিয়াহ'লে মানে আৰু নেক্সট 12টাক লাগি আৰু সেনেকৈ 4জন মিলি আমি 1200 টকাত ৰুম এটা ল'লোঁ আৰু ৰুমটো ল'লে মানে এইটো মানে যিটো আমি ৰুম লৈছোঁ সেইজন ফেমিলি থাকিব পাৰে মানে এখন বিচনা মানে 2জন থাকিব পাৰে এটা একজন থাকিব পাৰে আৰু এটা একজন থাকিব পাৰে আমি যিটো 4জন আমি যিটো 4জন আছোঁ 4জন আহাৰ এইটো মানে বেষ্ট আৰু ৰুমটো মানে বেষ্ট হৈছে আৰু ভাল লাগছে আৰু ভাল লাগিলে মানে এটা চব ফেচিলিটি আছে যে কি কয় বাথৰুম লেট্ৰিন এইবিলাক চব ফিনটি আছে আমি চাই লৈছোঁ আৰু আগতে কাপোৰ থোৱা আছে এইটো লেট্ৰিন আছে ভিতৰত এটা মুখ চুখ ধুব পাৰি আৰু সিফালে বিল্ডিঙৰ বাহিৰৰ দিকে চাব পাৰি সেইকাৰণে আৰু আমি আৰু এটা ৰুমটো ল'লোঁ লৈ কিনে আৰু কোনে কি আনিছে এতিয়া লাহেকৈ মোৰ মোবাইলটোতো বেয়া আছে না মোৰ বেয়া হ'লে এতিয়া মোবাইলটো ভাল কৰিব যাব লাগে আৰু মোৰ মোবাইলটো বেগত আছে আৰু বেগৰ পৰাই এতিয়া মই ৰিয়েলমিৰ ষ্ট'ৰ য'ত আছে সেই ৰিয়েলমিৰ ষ্ট'ৰলৈকে যাওঁ আৰু ৰিয়েলমিৰ ষ্ট'ৰৰ পৰা যাই কিনে তাতে বঢ়িয়াকৈ আমি ভাল কৰি ল'ম মোবাইলটো তাকে লাগি যাম এতিয়া কোনে কি আনিছে চাব লাগিলে চবে বহুত কিবা আনিছে মানে পইচা মানে আমি কি জানো এটাই মানে সেই কৰিব লাগিব এটাই আমি 500 টকাত মানে 4জন আছোঁতো 500 টকাত যদি লৈছোঁ মানে 2000 টকা হ'ব 2000 টকা হোৱাৰ পাছত মানে 2000 টকা হ'ব আৰু এই য'ত যাম যেনে মন্দিৰত যাম শিৱদৌল ৰংঘৰ কাৰেংঘৰ গাড়ী ভাড়া কিবা লাগব না কাৰণ সেই উঠেলিৰ পইচাটো দি মানে আমি সেই দি থাকিম আৰু যে পইচাটো দি থাকিম আৰু সিও দিছে 500 সিও দিছে 500 লগটো দিছে 500 চবে 500 দিছোঁ ময়ো 500 দিছোঁ এইটো কাৰ মোবাইল এইটো কাৰোবাৰ এটা মোবাইল আৰু কোনে কি আনিছে বেগত কিবা আছে এইটো কাৰ মোবাইল কোন মোবাইলটো মাধুৰ্যৰ হেডফোনডাল আনিছোঁ ময়ো কিবা আনিছোঁ হেডফোনডাল আনিছোঁ আৰু মোবাইল চাৰ্জাৰটো লাগেই না আৰু মোবাইলটো মোৰ ইয়াতে আছে ৰ মোৰ মোবাইলটো কি বিৰাট বেমাৰ এটা আছে এইটো ভাল কৰিব যাব লাগিব এতিয়া ঘৰৰ পৰা মায়ে ফোন কৰি আছে মোবাইলটো এতিয়া বিৰাট জ্বালা আছে মোবাইলটো এনে পিকচাৰ ভাল আছিল ৰংঘৰ কাৰেংঘৰ কিবা মানে চাব যোৱাৰ আগত আমি কিবা খাব লাগে আৰু আমি খাব সোমালোঁ মানে বিশ্বাস কৰিব ৰুটিত পৰঠাত পৰো মানে এনেকুৱা পাতলা কাগজত পাতলা মানে পেটো নভৰিল কিবা নভৰিল যাৰ জিভাখন মুখুদা লাগি থাকিল এনেকুৱা কিবা খালোঁ আৰু খাই কিনে ডাইৰেক্ট আমি শিৱদৌল আৰু শিৱদৌল আমি পাই যাম আৰু লাহেকৈ আৰু ইয়াৰ পৰাই মাত্ৰ অলপমান দেখাই পাইছে এইটো মানে প্ৰথমতে চাব আহিছোঁ শিৱসাগৰৰ শিৱদৌল তাৰ পাছত যাম আমি ৰংঘৰ কাৰেংঘৰ জয়সাগৰ জয়পুখুৰী সকলোতে যাম তাৰ পৰা গেলে কিন্তু প্ৰথমতে আমি যদি এইটো দিছোঁ এই ভিডিঅ'টো মানে আমি যদি ঘৰৰ পৰা আহিছোঁ ট্ৰেইনত আহিলোঁ কিবা আহিলোঁ ইটো মানে ভিডিঅ'টো যিটো লম্বা হৈ গৈ আছে আহি পালোঁ শিৱদৌল
শিৱদৌললৈ স্বাগতম জনাইছোঁ শিৱদৌল মন্দিৰত প্ৰথমতে সোমাই যাম আৰু সোমাই যোৱাৰ পাছতে ইয়াত মানে লিখাই আছে কোনে কেতিয়া কোনে কি কৰে ইয়াতে বস্তু লিখাই আছে সোমাব পুৱা 6 বজাৰ পৰা প্ৰতি সোমবাৰৰ পৰা সময় 7 বজাৰ পৰা 9 বজালৈ নাম দক্ষিণাৰে সেৱা কৰিব দিছে চাওক এইখনে হৈছে চাইনবোৰ্ড আৰু চাইনবোৰ্ডখনৰ পৰাই আমি ডাইৰেক্ট সোমাই আহিলোঁ শিৱদৌল কৃষ্ণ জীৱনত শিৱসাগৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে শিৱদৌলত সোমাইছোঁ এটা বৃহৎ ডাঙৰ এটা এৰিয়া এটাত সোমাম যিসকলে মানে তাত চাকি কৰে বা চাকি দিব বিচাৰে যিসকলে চাকি দিব পাৰে ইয়াত মানে চাকি দিব পাৰে আৰু এই যে আমি যে শিৱদৌলৰ প্ৰথম যিটো মানে মুকুট বুলি কওঁ আমি যিটো মুকুট এই বস্তুটো আচলতে সোণৰ হয় সোণৰ শিৱসাগৰ পত্নীৰ মানে এই পত্নীয়ে এইটো মানে শিৱদৌলটো নিৰ্মাণ কৰিছিল প্ৰথমতে মন্দিৰ নিৰ্মাণ কৰা নাছিল প্ৰথম নেক্সট আমাৰ নিৰ্মাণ কৰিলে কি মন্দিৰ নেক্সট নিৰ্মাণ মন্দিৰ নিৰ্মাণ কৰিলে আৰু মানে প্ৰথম কথা আহিল মানে কি গুগলত চাগে গুগলত মানে 3টামান হেৰি দিয়া আছে মানে হেৰি দিয়া আছে 3টামান নাম দিয়া আছে 3টামান নাম দিয়া হেৰি বাৰে চালো এটা বাৰে চাৰ অনুসৰি গম পালো কি শিৱসিংহৰ পত্নীয়ে এইটো মানে বনাইছিল আৰু পত্নীৰ নামটো কিবা আছিল মই সি ভালদৰে জানে মই তাক সুধি আছোঁ আৰু এতিয়া খালটো এইটো বৰ্তমান খালটো লৈ আছোঁ যিটো মানে পুখুৰী আমি সহজখাল পুখুৰী বুলি কওঁ এই পুখুৰীটোৱে সেইটো য'ত শিৱসাগৰ পুখুৰী কি বিশাল পুখুৰী এটা আছে এই পুখুৰীটোত মানে ইয়াৰ পৰিৱেশটো শিৱদৌল মানে বাউণ্ডেৰীত যে হোৱাটো ইমান সুন্দৰ বা ইমান ধুনীয়া এটা পৰিৱেশ এই পৰিৱেশত যদি আপুনি এবাৰ আহে নহয় তেনেহ'লে আপুনি মুগ্ধ হৈ যাব মানে অৰ্থাৎ ইয়াৰ পৰাই নাযাওঁ লাগিব এনেকুৱা এটা ফিলিংছ লাগে এটা মনত শিৱসাগৰ পুখুৰী এইটো কি আছিল এইটো দেৱীদৌল এইটো আছে আচলতে দেৱীদৌল মানে চবখিনিতে সামৰি যিটো মানে পৰিৱেশ আঁকা লাগে আছে না চবখিনিতে আঁকা লাগে আছে কিন্তু এটা যিটো মানে পৰিৱেশ এটা আছে এই পৰিৱেশটোত মানে বিৰাট ভাল লাগিছে আৰু যিটো পৰিৱেশ আছিল আৰু এই পৰিৱেশটোত মানে এটা বহাৰ সুবিধা আছে এইটো তাকেতো কৈছোঁ ইয়াত মানে যিটো এটা পৰিৱেশ এটা আছে সেই পৰিৱেশটোৱে বিৰাট ভাল লাগছে আৰু কেনে লাগছি ভাল লাগছে বৰফ কেনে লাগছি এটা বৰ্তমান আহি কেনে লাগছি সেইবাৰ কেইবাৰ কাৰণে আহিলি ৰথ কি হ'ব চাব লাগব আৰু নাজানো প্ৰথমবাৰৰ পৰা আহিলি নেকি কেনে লাগছি বঢ়িয়া লাগছি না আমি মানে শিৱসাগৰ প্ৰথমবাৰৰ পৰা আহিলোঁ গমেই পাই ফাৰ্ষ্টবাৰৰ পৰা আহি আছোঁ বিৰাট ভাল লাগছি